নমস্কাৰ আমাৰ চেনেলত আপোনালোকে শাৰদীয় দুৰ্গোৎসৱ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ আৰু আপোনালোকো সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এইবাৰ দুৰ্গা পূজাৰ আমাৰ নৱম বাৰ্ষিক। এইবাৰ আমাৰ থিমটোৱে হৈছে পেৰিছৰ অলিম্পিক আৰু লগতে আইফেল টাৱাৰ। যিহেতু ভাৰত এখন জনবসতি দেশ, তথাপিও ভাৰতে যিদৰে পেৰিছ অলিম্পিকত যিমান মেডেল সক্ষম আনিব লাগিছিল সিমান আনিবলৈ পোৱা নাছিলে। আৰু এইবাৰ ভাবিলোঁ নহয়, আমাৰ খেলুৱৈসকল বিশেষ যুৱ প্ৰজন্ম খেলুৱৈসকল সকলোকে যাতে ক্ৰীড়াৰ ক্ষেত্ৰখনত যাতে আগুৱাই যাব পাৰে, সেইসকলক যাতে আমি অনুপ্ৰেৰণা দিব পাৰোঁ, সেইকাৰণে আমি গোটেই থিমটো তৈয়াৰ কৰিছোঁ আইফেল টাৱাৰ আহিত। আৰু লগতে ভিতৰত দেখা পাব আপোনালোকে বিভিন্ন ধৰণৰ ষ্টেডিয়ামৰ আহিত আৰু যিখিনিয়ে মেডেল লাভ কৰিছিলে পেৰিছ অলিম্পিকত সেই সকলোকো আমি চিহ্নিতভাৱে কিছু প্ৰদৰ্শন কৰিম। আৰু বিশেষকৈ লাভলীনা হওক, হিমা দাস হওক, ৰিয়ান পৰাগ হওক, আমাৰ খেলুৱৈসকলকো ইয়াতে আমি অন্তৰ্ভুক্ত কৰাইছোঁ। আশাবাদী যে যোৱা বছৰ যিহেতু সমগ্ৰ নগাঁও অসম সকলোৰ পৰা আচলতে ইয়াত লানি নিচিগা এক ভিৰ পৰিলক্ষিত হৈছিলে, এইবাৰো আশাবাদী যে আমাৰ বহুতখিনি লোক ইয়ালৈ আহিব। বিশেষভাৱে আমাৰ এখন ৰন্থলী গাঁও, ৰন্থলী বুলি কোৱাৰ লগে লগে অসমীয়া গহনাৰ কাৰণে বিখ্যাত। সমগ্ৰ নগাঁৱে নহয়, সমগ্ৰ অসমৰ নহয়, সমগ্ৰ বিশ্বই বিখ্যাত। আৰু এই ৰন্থলীক বিশ্বদৰবাৰত থিয় কৰাৰ ক্ষেত্ৰত, অসমীয়া গহনা বিশ্বদৰবাৰত থিয় কৰাৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ বিভিন্ন সময়ত লৈ আহিছোঁ যদিও প্ৰত্যেক বছৰে মাৰ্চ ছিজনত আমি অসমীয়া গহনা অৰ্পণ কৰোঁ। এইবাৰো মা দুৰ্গা ছিজনত আপোনালোকে দেখা পাব বিশেষভাৱে জোনবিৰি, দুগদুগী, জাপি আৰু গামখাৰু, মুঠিখাৰুকে ধৰি বিভিন্ন ধৰণৰ অলংকাৰ। আৰু লগতে কাৰ্তিক গণেশ যিহেতু পুৰুষসকলেও পূৰ্বতে অলংকাৰ পৰিধান কৰিছিলে, কাৰ্তিককো আমি অসমীয়া গহনা পৰিধান কৰাম। লক্ষী সৰস্বতীকো আমি অসমীয়া গহনা পৰিধান কৰাম। বিভিন্ন ধৰণৰ কাৰুকাৰ্যৰ মাজেদি এই গোটেই চিষ্টেম গোটেই থিমটো আমি তৈয়াৰ কৰিছোঁ। আৰু নগাঁও জিলা বুলি ক'লে দুগদুগী এবাৰ চৰ্চা হৈ পৰিছে, সকলোৱে মানে দৃষ্টি আকৰ্ষণ সক্ষম হৈছে। নিশ্চয় সেইটো আমাৰ কাৰণে এটা সাফল্য বতৰা, কিয়নো এই ৰন্থলী গাঁৱৰ যিহেতু এটা নিজস্ব এটা নামো আছে, দুগদুগী আমি প্ৰতিনিধিত্ব কৰিবলৈ প্ৰত্যেকবাৰে আমি চেষ্টা কৰিও আহিছোঁ। আৰু এতিয়া সকলো ফালে খলকনি তুলিছে যে ৰন্থলীত এবাৰ দুগদুগী যিখন দুৰ্গা পূজা মণ্ডপ সকলো চাবলৈ আহিব। যোৱা বছৰো আপোনালোকে দেখা পাইছিলে বিভিন্নবাৰ আমি বিভিন্ন ধৰণৰ পুৰস্কাৰে খ্যাতি লাভ কৰিছিলে দুগদুগী পূজা মণ্ডপ। এইবাৰো আমি আশাবাদী পুৰস্কাৰ হিচাপে নহয়, যাতে আমাৰ সমগ্ৰ অসমৰ পৰা যাতে লানি নিচিগা এক ভিৰ পৰিলক্ষিত হয়। সাংস্কৃতিক অনুষ্ঠান কিবা আয়োজন কৰিছে? বিভিন্ন ধৰণৰ অনুষ্ঠান আছে। আচলতে সপ্তমীৰ পৰা আমি অনুষ্ঠানবোৰ ৰাখিছোঁ। আৰু যিহেতু শাক্ত ধৰ্মৰ এটা চাইডে আৰু আনটো চাইডে আমি পূজা মণ্ডপৰ বাহিৰত আৰু অন্য এটা মণ্ডপো তৈয়াৰ কৰা হৈছে, যি মণ্ডপত বিভিন্ন ধৰণৰ বৈষ্ণৱ সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ হ'ব। আৰু বিশেষকৈ বিভিন্ন ধৰণৰ নামতি হওক, লোকগীতৰ দলে হওক, আৰু ব্ৰহ্মপুৰ অঞ্চলিক হৰিভকতৰ নাম হওক, মৰিগাঁও হওক, আৰু কেলিগোপাল নাটকাদল ৰাসৰ কিছু কিয়দাংশ আমি দেখাবলৈ চেষ্টা কৰিম। ধন্যবাদ।